তাঁতশালত সৰগৰ সপোন ৰচি অসমৰ শিপিনীয়ে বিশ্ব জিনিছে। কেতিয়াবা যদি অসম আৰু অসমীয়াৰ স্বাভিমান গামোচাখন লৈ ইটালী পাইছেগৈ, তেন্তে আন কেতিয়াবা আৰনাই অথবা এৰী কাপোৰখন লৈ ভিয়েটনাম পাইছেগৈ দৰঙৰ কিৰণ বড়ো। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা মই ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰতো মই যাওঁৱেই হেৰি হৈ পেলাই, তাতেও বিভিন্ন দেশ বিদেশৰ মানুহ আহে আৰু তাৰপিছত মই গৈছোঁ ভিয়েটনাম, ছিংগাপুৰ, থাইলেণ্ড, তাৰপিছত ইণ্ডোনেছিয়া গৈছোঁ, বালি। অসমীয়া মহিলাই এতিয়া বিশ্বজুৰি নিজৰ কৃষ্টি আৰু শিল্পক প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰে। তাৰেই উদাহৰণ দৰং ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী এইগৰাকী মহিলা, নাম কিৰণ বড়ো। অসমৰ শিপিনীয়ে তাঁতশালত বৈ উলিওৱা বস্ত্ৰবোৰ লৈ দেশ বিদেশৰ বাণিজ্যিক মেলাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ইটালীত অনুষ্ঠিত হোৱা বিশ্বৰ সৰ্ববৃহৎ বাণিজ্য মেলাত গামোচা আৰু আৰনাই বিক্ৰী কৰি অভাৱনীয় সমাদৰ লাভ কৰিবলৈ সক্ষম হয় কিৰণ বড়ো। 2024 চনত মই 3টা ইণ্টাৰনেশ্যনেল কৰিছোঁ। এটা হৈছে লণ্ডন, এটা হৈছে শ্ৰীলংকা আৰু লাষ্ট পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ফেষ্টিভেল যিটো 10 দিনীয়াকৈ হয়। প্ৰত্যেকটো ইণ্টাৰনেশ্যনেল ফেয়াৰবিলাক 4 দিনীয়া হয়, কিন্তু ইটালীৰ মিলান মহোৎসৱ 100খন কাণ্ট্ৰি 10 লাখ মানুহৰ উপস্থিতিত মই অসমৰ হৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ। তাতে মোৰ আৰনাই আৰু গামোচাখন গৈছে। যিহেতু মোৰ গামোচাখনত মানে গড় আৰু হৰিণৰ চিন আছিলে, ময়ূৰ আছিলে, গতিকে প্ৰত্যেকগৰাকী মানে হেৰিয়ে বিদেশী পৰ্যটকে তেওঁলোকে ইটালীত মানে কয় য়েছ ওৱান হৰ্ণ ৰাইনো, এই বুলিয়ে মানে মোৰ এই গামোচাখন বিক্ৰী হৈছিল আৰু আৰনাইখন হৈছিলে তেওঁলোকে মাফলাৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে, আৰু লণ্ডনত হৈছিলে এৰীৰ মানে পোছাক। কিৰণ ফাউণ্ডেশ্যনৰ জৰিয়তে অসমৰ বস্ত্ৰশিল্পক লৈ 7খন দেশৰ বাণিজ্য মেলাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। গ্ৰামাঞ্চলৰ মহিলাক প্ৰশিক্ষণ দি পাকৈত কৰি তুলিছে কিৰণ বড়োৱে। কেৱল বস্ত্ৰশিল্পই নহয়, বাঁহ, বেত, পানী মেটেকাৰ পৰাও সৃষ্টিশীল সামগ্ৰী প্ৰস্তুত কৰি দেশ বিদেশত সমাদৰ লাভ কৰিছে কিৰণ ফাউণ্ডেশ্যনে। তেনেকৈ যিসকল মহিলাই মানে মোক কাপোৰ দিব পাৰে তেওঁলোকৰ বস্তুবিলাক আনি মই বিদেশত মানে প্ৰদৰ্শন কৰি, গতিকে কামাখ্যাখনত গ'লে দেখোঁ সাধাৰণ মানে এখন চিন্থেটিক মানে উৰ্ণা যিখনক কয় চিল্কৰ, সেইখনত মানে 200 টকা 400 টকা দি পেলাই যায়। কিয় তেতিয়াহ'লে আমি কটনৰ মানে ৰঙা কাপোৰৰ ওপৰত আমি ৰাম ৰাম গাই পেলাই হনুমান মন্দিৰত আমি বিক্ৰী কৰিব পাৰোঁ, কামাখ্যাৰ ওপৰত আমি মন্দিৰত দি পেলাই গোটেই হেৰি কামাখ্যাৰ দৰ্শনাৰ্থীবিলাকক আমি যদি হেৰি কৰিব পাৰোঁ। গ্ৰামাঞ্চলৰ মহিলাক স্বাৱলম্বী হ'বলৈ এখন বিশ্বমুখী বজাৰ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰো দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে উদ্যমী মহিলা কিৰণ বড়ো। অসমৰ বস্ত্ৰশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ নীৰৱ সাধনাই নতুন পৰিচয় দিয়ক কিৰণ বড়োক। অসমৰ শিপিনীয়ে বিশ্ব জিনক। যিয়ে প্ৰডাক্ট জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ প্ৰডাক্ট তেওঁ ইণ্টাৰনেশ্যনেল মাৰ্কেটত বিক্ৰী কৰি অহাটো, প্ৰকাশ কৰি অহাটো, প্ৰচাৰ কৰি অহাটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা। দৰঙৰ পৰা কেমেৰা পাৰ্চন ধৰ্মৰ সৈতে হেমন্ত কুমাৰ বৰুৱা, নিউজ লাইভ।